আজি যোৰহাট তাৰকা আৰু বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সান্নিধ্য ৯৫ ঐতিহ্যত আৰু নন্দিতা ভট্টাচাৰ্য সোঁৱৰণী দ্বিতীয় বাৰ্ষিক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পোহৰ লাইভ এইটৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আধৰা অনুষ্ঠানটিত আৰম্ভণিতে নন্দিতা ভট্টাচাৰ্য প্ৰতিশ্ৰুতিত এগছি বন্তি প্ৰজ্বলন কৰে সান্নিধ্য ৯৫ গোটৰ সদস্যসকলে। মুখ্য বক্তা হিচাপে উপস্থিত থাকে ভাৰতীয় ৰাজহ সেৱা পৰ্যটন বিভাগ সচিব অসম চৰকাৰ তথা যোৰহাটৰ সুসন্তান পদ্মপাণি বৰা। পদ্মপাণি বৰাই আত্মনিৰ্ভৰ অসম নিয়োগ প্ৰত্যাশী নহয় নিয়োগ সৃষ্টিকাৰী হওক এই বিষয়ত অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। বৰ্ষৰ প্ৰাক্তন ছাত্ৰসকলৰ যি অনুষ্ঠান সান্নিধ্য আজি আমন্ত্ৰণ জনোৱা হৈছে মোক, গতিকে প্ৰথমে সকলোকে মই নথৈ ধন্যবাদ জনাইছোঁ। অকণমান পলম হৈছে, মই অলপ পলম হৈছে। ২টা বজাত মই প্ৰগ্ৰামটো ৰখাৰ কথা কৈছিলোঁ যেতিয়া তেওঁলোকে মোক অনুৰোধ জনাইছিলে, কিন্তু বিশেষ কাৰণবশতঃ ২-৩টা দিনৰ পৰা মই শ্বিলঙত আছিলোঁ। ৰাষ্ট্ৰীয় উন্নয়ন যিটো আমাৰ টুৰিজিম মন্ত্ৰালয় আছে তেখেত মন্ত্ৰীৰ এখন কনফাৰেঞ্চ আছিল, ইষ্টাৰ্ণ জোনৰ মিটিং, তাত মই থকাৰ পাছত আকৌ কালি মই লখিমপুৰত যাবলগীয়া হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা ভিজিট আছিল, ৰাতিপুৱা তাত লখিমপুৰত কৰি তাৰ পৰা লখিমপুৰৰ পৰা পোনে ডিব্ৰুগড় হৈ মই ইয়াত উপস্থিত হৈছোঁ, গতিকে অলপমান পলম হৈছে। গতিকে মই প্ৰথমে ক্ষমা প্ৰাৰ্থী যে অলপমান পলম হোৱাৰ বাবে। আপোনালোকে নিশ্চয় বুজিব পাৰিব যে মই ঠিক লখিমপুৰৰ পৰা পোনে হিচাপে ইয়াত আহি উপস্থিত হৈছোঁ। চ' আজি দেখা পাইছোঁ যে কেইবাজনো প্ৰাক্তন মোৰ শিক্ষাগুৰু ইয়াত উপস্থিত আছে, গতিকে আজি শিক্ষক দিৱস আৰু তেখেতসকলক ইয়াত মই দেখা পাই নথৈ আনন্দিত হৈছোঁ। সূৰ্য দাস আছে, প্ৰীতি বাইদেউ আছে, তেখেতসকলে আমাক পঢ়াইছিলে এই বিদ্যালয়ত পঢ়ি থাকোঁতে, গতিকে তেখেতসকলকো আজি শিক্ষক দিৱসৰ বিশেষ সেৱা জনাইছোঁ, মন ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু আজিৰ যিটো বিষয়টো হৈছে মানে আমি নিয়োগ প্ৰত্যাশী নহৈ কেনেকৈ নিয়োগ সৃষ্টিকাৰী হ'ব পাৰোঁ। মই অলপ বাইলিংগুৱেল কৰিম, কাৰণ যদিও অসমীয়া মিডিয়ামত মই পঢ়া, বহুত দিন চাকৰি কৰে, 15 বছৰ হ'ল, আৰু বিভিন্ন সময়ত দিল্লী বা বাহিৰৰ জেগাত থকা সময়ত আৰু যিখিনি অধ্যয়ন হয় বা যেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, গতিকে সম্পূৰ্ণভাৱে অসমীয়াত কোৱা হয়তো মোৰ আজি অসুবিধা হ'ব, কিন্তু মিলাই মেলি মই চেষ্টা কৰিম। চ' এই বিষয়টো অতি গুৰুত্বপূৰ্ণ এইকাৰণেই যি সময়ত আজি আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ দৰে এখন দেশ য'ত আমাৰ যিটো ইউথ পপুলেশ্যন আছে সেইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ। যিখিনি আমাৰ পপুলেশ্যন আমাৰ হয়, আমি এটা জনসংখ্যাৰ দিশত যথেষ্ট জনসংখ্যা আছে বুলি কোৱা হয়, আৰু তাৰ মাজত যিটো আমাৰ ইউথ পপুলেশ্যন আছে পৃথিৱীৰ ভিতৰত বিশ্বৰ ভিতৰত সবতকৈ ডাঙৰ। আৰু যিটো ৱৰ্ক ফ'ৰ্চ, এই য়াং পপুলেশ্যনটোৰ যিটো ৱৰ্ক ফ'ৰ্চ যিখিনিয়ে কাম কৰিব পাৰে, তেওঁলোকৰ সংখ্যা যিখিনি ডিপেণ্ডেণ্ট হয় তেওঁলোকৰ ওপৰত। ছাপ'জ আজি মই চাকৰি কৰিছোঁ, হয়তো মোৰ দেউতা মোৰ ঘৰত মা ডিপেণ্ডেণ্ট হ'ব পাৰে। এই ডিপেণ্ডেঞ্চিৰ যিটো ৰেচিঅ' সেইটো আমাৰ ৱৰ্ক ফ'ৰ্চটোতকৈ। সভাখনিত সঞ্চালনা কৰে যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী দত্তই। লগতে উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ সমন্বয় ৰক্ষী সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱা, সমন্বয় ৰক্ষী সমিতিৰ প্ৰাক্তন ছাত্ৰ গোট, যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ সম্পাদক বাবুল কুমাৰ বৰুৱা। অনুষ্ঠানটিত শিক্ষক দিৱস হিচাপে দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক সূৰ্য দাস আৰু আব্দুল হাদিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰাৰ সন্মানাৰ্থে তাৰকা গৃহৰ চৌহদত অৰ্কিড ৰোপণ কৰে। অনুষ্ঠানটিত যোৰহাটৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে, লগতে উপস্থিত থাকে ছাত্ৰ ছাত্ৰীসকল। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8।